নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান আছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান আছামিছলৈ টিভিত ইতিমধ্যে বাজি আছে অমুক ৰাজ্যত অমুকৰ জয় তমুকৰ জয় আমি কথাখিনি অকণমান ডিটেইলত জানো পৰীক্ষাৰ ওপৰত ভিত্তি কৰিও জানো আৰু কিছুমান সহজ সৰল কথাত জানো বহুত ডাঙৰ কথা কৈ আছে আমি ইমান বুজি নাপাওঁ আমি সহজ সৰল ভাষাত আমি জানো হকচোন প্ৰথমতে মহাৰাষ্ট্ৰ ইলেকশ্যন লৈছোঁ বাই ইলেকশ্যন ল'ম তাৰপিছত এমপি ইলেকশ্যনৰ ৰিজাল্টটো আছে গোটেইখিনি আমি কভাৰ কৰিম এই ভিডিঅ'টোৰ মাধ্যমত প্ৰথমতে আমি মহাৰাষ্ট্ৰৰ কথা যদি আমি চাবলৈ যাওঁ মহাৰাষ্ট্ৰত আমি দেখিছোঁ ইয়াতে 133খনত বিজেপিয়ে লিড লৈ আছে আৰু মহাৰাষ্ট্ৰত আসনৰ সংখ্যা কিমান আপোনালোকে জানে মহাৰাষ্ট্ৰত আপোনালোকে দেখিছে 288 ঠিক আছে মহাৰাষ্ট্ৰত কোনোবা দলে চৰকাৰ গঠন কৰিব লাগিলে অৰ্থাৎ 144খন তেখেতক আসনৰ দৰকাৰ হ'ব অৰ্থাৎ মেজিক নাম্বাৰটো হ'ব 288 আমি যদি ডিভাইডেড বাই 2 কৰি দিওঁ 144 প্লাছ এখন অৰ্থাৎ 145খন আসনৰ প্ৰয়োজন হ'ব মহাৰাষ্ট্ৰত যিকোনো এটা পাৰ্টিয়ে চৰকাৰ গঠন কৰিব লাগিলে ইয়াতে আমি দেখি আছোঁ 133 বিজেপিৰ অকলে হৈছে গতিকে 144ৰ তেখেতসকলে প্ৰায় ওচৰা ওচৰি গৈছে আৰু লগতে পিছফালৰ দুটা দল যে দেখিছে সেই দুটা দলো বিজেপি দলৰ সমৰ্থক দল গতিকে ডেফিনেটলি মহাৰাষ্ট্ৰত বিজেপি এলায়েন্সৰ অৰ্থাৎ এনডিএ নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ চৰকাৰ গঠন হ'ব আৰু যদি আমি জেএমএম অৰ্থাৎ আমি যদি ঝাৰখণ্ডৰ কথালৈ যাওঁ ঝাৰখণ্ডত আসনৰ সংখ্যা হৈছে কিমান 81 ডিভাইডেড বাই 2 আমি দেখিছোঁ 40খন 40.5 ওলাই যদি আমি এখন প্লাছ কৰি দিওঁ অৰ্থাৎ 41খন আসন 41খন আসন লাভ কৰিলেই কিন্তু চৰকাৰ গঠন কৰিব পাৰিব আৰু জেএমএমে কি কৰিছে 34 প্লাছ মানে 34খনত ইতিমধ্যে লিড লৈ আছে আমি এই সংখ্যাটো হৈছে জিতাৰ নহয় লিড লৈ থকা সংখ্যা আৰু প্ৰায় তেনেকুৱাই হ'ব ৰিজাল্টটো যেহেতু সন্ধিয়া এতিয়া 8 বাজি গ'ল প্ৰায় গতিকে ইয়াতে ৰিজাল্ট বহুত বেছি পৰিৱৰ্তন আৰু হোৱাৰ সময় নাই চ' 34খন 35 36 হ'ব পাৰে বা এইটো কমি আহিলে 31 লৈকে আহিব পাৰে চ' জেএমএমে কি কৰি আছে 34খনত লিড লৈ আছে আৰু ইয়াতে বিজেপি চাওক 21খনত লিড লৈ আছে কিন্তু কংগ্ৰেছ আৰু জেএমএম দুটা দল মিলি ডেফিনেটলি ইয়াতে কি হ'ব 34 যেহেতু জেএমএমৰ আছে জেএমএমৰ নেতৃত্বাধীন এখন চৰকাৰ হ'ব সেইখন হ'ব ইণ্ডিয়া এলায়েন্সৰ হ'ব এতিয়া ইণ্ডিয়া এলায়েন্স বহুতে কৈ আছে বুজি নাপায় ইণ্ডিয়াৰ মানে ফুল ফৰ্মটো হৈছে দ্য ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স সেইটো ইণ্ডিয়া এলায়েন্স চ' ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'ব 34 প্লাছ 16 হৈ যাব ইয়াতে চ' আসন যিমান লাগে 41তকৈ বেছি হৈ যাব বহুত বেছি হৈ যাব গতিকে ডেফিনেটলি ঝাৰখণ্ডত জেএমএমৰ চৰকাৰ হ'ব আৰু মহাৰাষ্ট্ৰত বিজেপিৰ চৰকাৰ হ'ব অৰ্থাৎ এলায়েন্সৰ চৰকাৰ হ'ব বিজেপি এলায়েন্সৰ এতিয়া যদি আমি অকণমান ডিটেইলত যদি যাব খোজোঁ প্ৰথমতে অকণমান ৰস দি লৈছোঁ আপোনালোকে ভিডিঅ'টো বৰ পাব বুলি আপোনালোকে ইনষ্টাগ্ৰামত চাই থাকে এজন বিশেষ ব্যক্তি আমি কনষ্টিটুৱেঞ্চিটো অকণমান দেখাই লৈছোঁ ভাৰ্চোভা আমি প্ৰথমতে কনষ্টিটিউশ্যনটো অকণমান দেখাই ল'লোঁ আপোনালোকে আমোদ পাব আৰু নলেজো পাব অ'কে বহুত কথা জানিব পাৰিব ভাৰ্চোভা 164 কনষ্টিটুৱেঞ্চি এখন হয় মহাৰাষ্ট্ৰৰ গতিকে সেই কনষ্টিটুৱেঞ্চিত উদ্ধৱ ঠাকৰেৰ সমৰ্থক শিৱসেনা তেখেতে কি কৰিছে জিতিছে কিন্তু আমাক যিটো কথা আমি আপোনালোকক জনাবই আহিছোঁ চাওক ইয়াতে এজাজ খান ইয়াতে দেখিছে আপোনালোকে 155টা ভোট লাভ কৰি চাওক আমি কাকো মানে কিবা কৰা নাই যে কম ভোট পাইছে বা সেইটো কোৱা নাই জাষ্ট আমি আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ এজাজ খান আপোনালোকে সকলোৱে চিনি পায় ফেচবুকত ইনষ্টাগ্ৰামত খুব কণ্ট্ৰভাৰ্চিয়েল আৰু ইউটিউবত তেখেতৰো 1 মিলিয়নতকৈ ওপৰত মানে কি আছে ছাবস্ক্ৰাইবাৰ আছে আৰু ইনষ্টাগ্ৰামত প্ৰায় 56 লাখ আৰু ফেচবুকতো 41 লাখ তেনেকুৱা ছাবস্ক্ৰাইবাৰ তেখেতৰ আছে আৰু ভোট পাইছে 155টা কথাটোৰে আপোনালোকক এইটোৱে বুজাব খুজিছোঁ যে আপোনালোকৰ ইউটিউবত ছাবস্ক্ৰাইবাৰ যিমানে থাকক আপোনালোকে বা ইনষ্টাগ্ৰামত ফেচবুকত কিছুমানৰ 10,000 ছাবস্ক্ৰাইবাৰ হ'লে নিজকে একেবাৰে মন্ত্ৰী এমএলএ চেলিব্ৰিটি বুলি ভাবে তেখেতসকলৰ জাষ্ট জনাবলৈ আমি কথাটো কৈছোঁ তেখেতৰ 1 মিলিয়নতকৈ ওপৰত ছাবস্ক্ৰাইবাৰ আছে ইউটিউবত ইনষ্টাগ্ৰামত আমি ক'লোৱে 56 মানে অৰ্থাৎ 5 মিলিয়নতকৈ ওপৰত ফেচবুকত 4 মিলিয়নতকৈ ওপৰত ফলোৱাৰ্ছ আছে ঠিক আছে এইজন হৈছে এজাজ খান ঠিক আছে তেখেতলৈ আমাৰ শুভেচ্ছা থাকিল
155টা ভোট পাইছে একো নহয় ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ প্ৰত্যেকে নিৰ্বাচন খেলিব পাৰে আৰু নিৰ্বাচন খেলাৰ অধিকাৰ প্ৰত্যেকৰে আছে তেখেতে তেখেতৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে এতিয়া যদি অকনমান মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ কথালৈ আমি যদি চাবলৈ যাওঁ কথাটোত কিন্তু আমি তেখেতক মানে কিবা কৰা নাই কিন্তু জাষ্ট আপোনালোকক জনাইছো আমাৰ কিছুমান মানুহৰ ইউটিউবত 10,000 সাবস্ক্ৰাইবাৰ হলে নিজকে কিবা খুব সেলিব্ৰিটি যেন ভাবে ঠিক আছে মইতো নকওয়ে যে মই কিবা তেনেকুৱাকে কৰো বুলি বাৰু যি কি নহওক ভাৰতীয় জনতা পাৰ্টিৰ কি হৈছে এতিয়ালৈকে 109খনত জিতিছে আৰু 24খনত লিড লৈ আছে এই নম্বৰটো 133 হয়তো 135 লৈকেও যাব পাৰে নেক্সট যদি আমি চাও শিৱসেনাৰ আপোনালোকে দেখিছে মানে যেটো একনাথ চিন্দে শিৱসেনাটো আপোনালোকে যদি আমি শিৱসেনাৰ কথা অকনমান কৈ দিছো আপোনালোকৰ কনফিউজনটো ক্লিয়াৰ হৈ যাব শিৱসেনা পাৰ্টিটো গঠন কৰিছিলে বালাসাহেব ঠাকৰে ঠিক আছে ফটো এড কৰিব পাৰিলে বহুত ভাল আছিল বালাসাহেব ঠাকৰেৰ বিষয়ে আমি বিভিন্ন সময়ত বিভিন্ন কথা কৈ আহিছো তেখেত খুব জনপ্ৰিয় লিডাৰ মহাৰাষ্ট্ৰৰ আৰু তেখেতৰ ওপৰত এখন ঠাকৰে বুলি সিনেমা ওলাইছে নৱাজুদ্দিন সিদ্দিকী অভিনয় কৰা খুব ভাল লগা সিনেমা আপোনালোকে যদি চোৱা নাই চাব মই ৰেকমেণ্ড কৰিছো তো গল হেইখন বালাসাহেব ঠাকৰেৰ উত্তৰাধিকাৰী হৈছে উদ্ধৱ ঠাকৰে আৰু তেখেতৰ মানে বালাসাহেব ঠাকৰেৰ ভতিজাক ৰাজ ঠাকৰে তেখেতে প্ৰথমতে শিৱসেনাই আছিল সেই শিৱসেনা গৈ প্ৰথমতে আকৌ দুটা দলত গঠন হয় তাৰ পিছত উদ্ধৱ ঠাকৰে যেটো শিৱসেনা সেই শিৱসেনাটোৱে মানে প্ৰমুখ্যে শিৱসেনা থাকে কিন্তু আপোনালোকে জানে মহাৰাষ্ট্ৰৰ ৰাজনীতি যিসকলে ফলো কৰি আছে তেখেতসকলে জানে যে এই যেটো শিৱসেনা পাৰ্টি আছিল সেইটো পাৰ্টিটোত ফাট মেলে আৰু ফাট মেলে একনাথ চিন্দে নেতৃত্বাধীন আৰু এটা শিৱসেনা গঠন হয় আৰু সেই শিৱসেনা দলটোৱে এটো কিন্তু উদ্ধৱ ঠাকৰে দলটো নহয় 48খন যে জিতিছে সেই একনাথ চিন্দেৰ দলটোৱে জিতে আৰু যদি উদ্ধৱ ঠাকৰেৰ পাৰ্টি মানে দলটোৱে কিমান জিতিছে এইটো চাওক উদ্ধৱ ঠাকৰে শিৱসেনা উদ্ধৱ বালাসাহেব ঠাকৰে সো তেখেতে মাত্ৰ 20খনহে মানে জিতিবলৈ সক্ষম হৈছে যেটো অৰিজিনেল শিৱসেনা আছিল আগতে কিন্তু এতিয়া হয়তো ডুপ্লিকেট অৰিজিনেল শব্দটো খুব ওলাইছিল মহাৰাষ্ট্ৰত বাটেংগে তো কাটেংগে ডুপ্লিকেট অৰিজিনেল পাৰ্টি সো ঠিক তেনেদৰে আপোনালোকক জনাই দিলো শিৱসেনাটো দুটা ভাগত বিভক্ত হৈ যায় এটা শিন্দে আৰু এটা উদ্ধৱ ঠাকৰেৰ সো যেটো শিন্দে পাৰ্টি আছে শিন্দে গোট আছে সেই গোটটোৱে কিন্তু লিড লবলৈ সক্ষম হৈছে 48 প্লাস তেখেতে 48 জিতিছে আৰু 9খনত লিড ইতিমধ্যে লৈ আছে আৰু নেশনেলিষ্ট কংগ্ৰেছ পাৰ্টি এই দলটো আকৌ আমি যদি চাবলৈ যাও এই দলটো কিন্তু বিভক্ত হৈছে চাওক এই দলটো কেনেকৈ বিভক্ত হৈছে অকনমান কৈ দিছো আপোনালোকে শৰদ পাৱাৰৰ নাম শুনিছে আমি বহুত বেছি নাযাও কাৰণ মহাৰাষ্ট্ৰৰ ৰাজনীতি আমাক ইমান বেছি নালাগে জাস্ট অকনমান যদি ওপৰেও চাবলৈ যাও গোবিন্দ পাৱাৰ শৰদ পাৱাৰৰ দেউতাক সো শৰদ পাৱাৰৰ 1 2 3 5টা ভাইক আছিল তেখেতসকলৰ ঠিক আছে আৰু সেই 5টা ভাইকৰ আন এটা ভাইকৰ পুতেক হৈছে অজিত পাৱাৰ সো অজিত পাৱাৰৰ যেটো দল হেতু তাৰমানে যেটো পাৱাৰ ফেমিলিৰ যেটো আছিল নেশনেলিষ্ট কংগ্ৰেছ পাৰ্টিটো হেতু শৰদ পাৱাৰে গঠন কৰা দল তেখেতে যেতিয়া সুপ্ৰিয়া সুলেখ মানে দলটোৰ কি কৰিলে সভাপতিৰ পদটো দিলে তাৰ পিছত অজিত পাৱাৰে মানে জানে আৰু ফেমিলিত তেনেকুৱা ধৰণৰ আমাৰ ঘৰৰ ফেমিলিটো কাজিয়া লাগে মাটি সম্পত্তি লৈ ধনী মানুহ ডাইৰেক্ট পাৰ্টি লৈ কাজিয়া লাগে আমাৰ ঘৰত কি মাটি 1 বিঘা আগবা বেছি দিলে কাজিয়া লাগে সো ইহতে যেটো এতিয়া ৰাজনৈতিক দল এটা শৰদ পাৱাৰে নিজৰ কি কৰিলে নিজৰ ছোৱালীক দিব খুজিলে সুপ্ৰিয়া সুলেখ দিব খুজিলে তেখেতে নিজৰ মানে কি হ'ব সম্পৰ্কত ভতিজাকে হ'ব সো অজিত পাৱাৰে কি কৰিলে খং কৰি তেখেতে আকৌ এটা নতুন মানে দল গঠন কৰিলে ওকে চাওক ইয়াতে চাওক যেটো অৰিজিনেল দল আছিল ইয়াতে শৰদ চন্দ্ৰ পাৱাৰৰ তেখেতে মাত্ৰ 10টাহে লাভ কৰিলে কিন্তু অজিত পাৱাৰে যেটো মানে দল গঠন কৰিলে নতুনকে সেইটোৱে দলে কিন্তু 38টা মানে জিতিলে ইতিমধ্যে আৰু 3টাত লিড লৈ আছে কথাখিনি মনত ৰাখিব শিৱসেনাও দুটা গোটত বিভক্ত হ'ল আৰু এনসিপি অৰ্থাৎ নেশনেলিষ্ট কংগ্ৰেছ পাৰ্টিও দুটা গোটত বিভক্ত হ'ল এটা হৈছে শৰদ পাৱাৰ এটা হৈছে অজিত পাৱাৰ কিন্তু অজিত পাৱাৰে লিড লৈ আছে আৰু ইফালে একনাথ চিন্দে লিড লৈ আছে আৰু বিজেপিৰ ক্ষেত্ৰত তো আমি জানিব ইমান মানে কি জানোই আমি নেশনেল পলিটিক্যাল পাৰ্টি হয় আৰু দেবেন্দ্ৰ ফাৰ্নান্ডিছ তেখেতে হৈছে সেই দলটোৰ নেতা আৰু মেবি তেখেতে হয়তো নেক্সট মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ'ব যেহেতু বিজেপিয়ে 133 নম্বৰলৈকে যাব পাৰিছে ঠিক আছে আৰু একনাথ চিন্দেও কিন্তু মুখ্যমন্ত্ৰীৰ মানে
একদম যিটো ৰেচ আছে সেই ৰেচত মানে একদম ছেকেণ্ড পজিশ্যনতে থাকিব একনাথ শিন্দে বৰ্তমান ফাৰ্ষ্ট পজিশ্যনত কিন্তু দেৱেন্দ্ৰ ফাৰ্ণাণ্ডেছ আছে চ' আমি মোটামুটিভাৱে আকৌ যদি আমি কংগ্ৰেছৰ কথা ক'বলৈ যাওঁ চাওক কংগ্ৰেছ সমৰ্থকসকলেও বেয়া পাব পাৰে নহয় নেশ্যনেল কংগ্ৰেছ পাৰ্টিৰ কিন্তু বৰ বেয়া ফলাফল হ'ল 12টাহে আসন তেখেতসকলে ইতিমধ্যে জিতিছে 3টাত লিড লৈ আছে আশা কৰা হৈছিল আৰু ভাল ফলাফল দেখুৱাব যেহেতু এমপি ইলেকশ্যনত বহুত ভাল ফলাফল কংগ্ৰেছ দলে দেখুৱাবলৈ পাৰিছিলে শৰদ পাৱাৰৰ কথা ক'লোঁ বাকী সৰু সুৰা পাৰ্টিবোৰে ৰাজনৈতিক দলবোৰে আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত এয়া হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতি থুলমূলকৈ ওকে নেক্সট আৰু দীঘলীয়া নকৰোঁ আমি যদি ঝাৰখণ্ডৰ কথালৈ ডাইৰেক্ট যাওঁ ঝাৰখণ্ডত কাৰ গঠন হ'ব আমি ক'লোৱে JMM অৰ্থাৎ ঝাৰখণ্ড মুক্তি মৰ্চা চৰকাৰ গঠন হ'ব সেইটো নিশ্চিত ঠিক আছে ঝাৰখণ্ড মুক্তি মৰ্চাৰ চৰকাৰ গঠন হ'ব আৰু শিবু সোৰেন আপোনালোকে জানে সেই দলটোৰ প্ৰেছিডেণ্ট আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ওকে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী মানে তেখেত কি আছিলে মেম্বাৰ অফ ৰাজ্যসভা আছিলে তেখেতৰ পুতেক বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেখেতক জেললৈ লৈ যোৱা হ'ল বিভিন্ন ধৰণৰ ৰাজনৈতিক যিসকলে ঝাৰখণ্ডৰ ৰাজনীতিটো ফ'ল' কৰি আছে অসমত আটাইতকৈ ঝাৰখণ্ডৰ ৰাজনীতিৰ সক্ৰিয় মানুহজন হৈছে অসমৰ মুখ্যমন্ত্ৰীজন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঝাৰখণ্ডলৈ খুব গৈ আছিলে বাৰু যি কি নহওক ঝাৰখণ্ডত কিন্তু বিজেপিয়ে আশানুৰূপ ভাল ফলাফল দেখুৱাব পৰা নাই আৰু হেমন্ত সোৰেনক জেলত পঠোৱা বিভিন্ন ধৰণৰ ৰাজনৈতিক কাৰবাৰ হ'ল তো যি কি নহওক চিম্পেথি গ্ৰাউণ্ড এটা ক্ৰিয়েট হৈছে আৰু ঝাৰখণ্ডৰ যিহেতু লোকেল লিডাৰ হেমন্ত সোৰেন মে বি নেক্সট চিফ মিনিষ্টাৰ হ'ব ঝাৰখণ্ডৰ তেখেত আগতেও মুখ্যমন্ত্ৰী আছিলে অ'কে হেমন্ত সোৰেন আৰু যিটো JMM ক'লোঁ সেই দলটোৰ যিগৰাকী ফাউণ্ডাৰ সেইগৰাকী হৈছে শিবু সোৰেন অ'কে শিবু সোৰেনৰ পুতেক অ'কে নেক্সট ঝাৰখণ্ডৰ ৰাজনীতিত আৰু ইমানখিনি আৰু আমাৰ মানে জানিবলগীয়া বিশেষ নাই ঝাৰখণ্ডৰ ৰাজনীতিত ইমানখিনি আমাৰ আৰু তেখেতৰ পুতেক কোন হেমন্ত সোৰেন তেখেতে মে বি নেক্সট JMMৰ লিডাৰ গতিকে তেখেতে মুখ্যমন্ত্ৰী হ'ব তেখেতে নিজৰ পত্নীকো মুখ্যমন্ত্ৰী পাতিব পাৰে যি কি নহওক আমি সেই বিষয়ে নাযাওঁ যেতিয়া মুখ্যমন্ত্ৰী হ'ব আমি গমেই পাম এতিয়া যদি অসমৰ ইলেকশ্যনৰ কথালৈ আহোঁ আৰু এটা কথা ৱায়নাড যিটো সমষ্টি আছে তাত প্ৰিয়ংকা গান্ধীয়ে জয়লাভ কৰিছে গতিকে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক আপোনালোকে সংসদত একেলগে দেখা পাব ঠিক আছে আৰু নেক্সট আৰু এখনত বাই ইলেকশ্যন হৈ আছিলে মহাৰাষ্ট্ৰত যিখনত বিজেপি প্ৰাৰ্থীগৰাকীয়ে লিড লৈ আছে কংগ্ৰেছৰ বাবে এটা ভাল খবৰ যে প্ৰিয়ংকা গান্ধী ৱাদ্ৰা কি কৰিব প্ৰথমবাৰৰ বাবে তেখেতে জয়ী হৈছে আৰু তেখেতক সংসদত দেখা পোৱা যাব আৰু যদি আমি অসমৰ নিৰ্বাচনৰ কথা পাতোঁ অসমৰ নিৰ্বাচনত এটা খুব ইণ্টাৰেষ্টিং কথা হৈছে সেইটো হৈছে চামুগুৰিত যদি আপোনালোকে চাই এইবাৰ কিন্তু কি ক'ম চামুগুৰিৰ কথালৈ আহোঁ অ'কে চামুগুৰিটোৱে চাওঁ বাৰু প্ৰথমতে চামুগুৰিত চাওক তানজিল হুছেইনক কি জয় হ'ব বুলি বহুতে কৈ আছিলে কিন্তু তেখেতে প্ৰায় কিমান ভোটৰ ব্যৱধান বহুত বেছি নহয় 24,000 তো অ'কে বহুত বেছি নহয় মানে বহুত বেছি হয়ও যেহেতু এইটো MP ইলেকশ্যন নহয় 24,000 501টা ভোটৰ ব্যৱধানত তেখেতে কিন্তু হাৰিছে আৰু ইয়াৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে কিন্তু জয়লাভ কৰিছে অ'কে দীপুল ৰঞ্জন শৰ্মা তেখেত বিজেপি দলৰ তেখেতে জয়লাভ কৰিছে আৰু ধলাইতো বিজেপিয়ে জয়লাভ কৰিছে নিহাৰ ৰঞ্জন দাস তাৰপিছত চিডলিত UPPLৰ নিৰ্মল কুমাৰ ব্ৰহ্ম তেখেতে জয়লাভ কৰিছে বঙাইগাঁৱত দীপ্তিময় চৌধুৰী তেখেতে জয়লাভ কৰিছে অ'কে আৰু বিহালীতো বিজেপিৰে দিগন্ত ঘাটোৱাল তেখেতে জয়লাভ কৰিছে চামুগুৰিতো বিজেপি অৰ্থাৎ অসমৰ পাঁচোকেইটা আসনতে কি কৰিছে কাৰ NDA অসমত মানে গোটেইকেইটাতে NDA জিতিছে আৰু যদি আমি বিহাৰৰ কথা চাবলৈ চাওক বাই ইলেকশ্যন এইকেইটা আপোনালোকে চাওক অসমৰ গোটেইকেইটাত অলৰেডি বিজেপি প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰিছে মই কৈছিলোঁ পেণ্ডিং আছে ৰিজাল্টটো চ' কনফাৰ্ম অফিচিয়েল হৈ গৈছে তো তাৰপিছত আমি যদি বিজেপি চাওঁ ইয়াতে চাওক বিজেপি ঠিক আছে আৰু এইটো বিজেপি নহয় বাৰু
বাকী মেক্সিমামত আপোনালোকে যদি দেখিছে জনতা দল মেক্সিমামতে আপোনালোকে দেখিছে বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিছে ইয়াতে যদি বাই ইলেকশ্যনৰ ৰিজাল্টটো আমি চাবলৈ যাওঁ ঠিক আছে ৱেষ্ট বেংগলতো আছিলে ৱেষ্ট বেংগলত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী জয়লাভ কৰিছে ঠিক আছে ৱেষ্ট বেংগলৰ যদি আমি কথা ক'বলৈ যাওঁ ৱেষ্ট বেংগলত তৃণমূল কংগ্ৰেছ বাকী গোটেইকেইটাতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে কিন্তু বাকী বেছিভাগ ষ্টেটতে বিজেপিয়ে মানে লিড লৈ আছে বা জয়লাভ ইতিমধ্যে কৰিছে আৰু কংগ্ৰেছৰ বাবে ভাল খবৰ যে প্ৰিয়ংকা গান্ধীয়ে এইবাৰ সংসদত আহিব তেখেতে আহি একেবাৰে সন্মুখৰ পৰা ৰাহুল গান্ধীৰ সৈতে তেখেতক একেলগে দেখা যাব আৰু ৰাজনীতিৰ বিষয়ে আপোনালোকে হয়তো কিছু কথা জানিলে আৰু যদি আমি ষ্ট্ৰাইক ৰেটৰ কথা আপোনালোকে যদি চাব খোজে যে ষ্ট্ৰাইক ৰেট কাৰ কেনেকুৱা কিমান কি আছিলে চাওক সেইটো আমাৰ কাম নহয় তথাপিও অকণমান ষ্ট্ৰাইক ৰেটটো জনাই দিওঁ যিহেতু ক্ৰিকেটৰ বতৰো চলি আছে বিজেপিৰ প্ৰায় 85% ষ্ট্ৰাইক ৰেটত মানে স্পীডত মহাৰাষ্ট্ৰত শিৱসেনাই 69% আৰু NCPয়ে 66% গতিকে মানে মহাৰাষ্ট্ৰত এটা কথা আচৰিত হৈছে যে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তোমাৰা ভাই বনেগা ইয়াৰ মতলব বিজেপি ফাৰ্ষ্ট বিজেপি ছেকেণ্ড বিজেপি থাৰ্ড অৰ্থাৎ তিনিওটা পাৰ্টি বিজেপিৰে আৰু ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তিনিওটা কি হৈছে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰে ভাৰতীয় ৰাজনীতিত এনেকুৱা ধৰণৰ পৰিৱেশ হয়তো আগতে দেখা পোৱা নাই যিসকলে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিছে তেওঁলোকৰ বাবে মে বি মনডেটো অকণমান সেউজীয়া হ'ব অ'কে আৰু ঝাৰখণ্ডত কিন্তু বিজেপিয়ে ভাবিছিলে যে নাই বা ঝাৰখণ্ডত আমাৰ চৰকাৰ গঠন হ'ব যদি মই আকৌ ঝাৰখণ্ডৰ কথা ক'বলৈ যাওঁ ঝাৰখণ্ডত কিন্তু বিজেপিয়ে কি কৈছিলে বাটেংগে তো কাটেংগে তো যি কি নহওক এনেকুৱা ধৰণৰ মন্তব্য কিবা কিবি দিছিলে কিন্তু তথাপিও বিজেপিয়ে কিন্তু ঝাৰখণ্ডত আশানুৰূপ ফলাফল দেখুৱাব নোৱাৰিলে আৰু 21তে তেখেতে সকলে কি কৰিলে নিজৰ ইনিংছ সামৰিবলৈ বাধ্য হ'ল ইনিংছ বাৰু এতিয়া আগুৱাই যাব 20খনত জিতিছে আৰু এখনত লিড লৈ আছে মে বি 21লৈকে যাব কিন্তু ঝাৰখণ্ডত JMMে একদম চৰকাৰ গঠন কৰিব এইটো 100% নিশ্চিত কাৰণ কংগ্ৰেছে আৰু বিজেপিক সমৰ্থন নকৰে গতিকে ডেফিনেটলি JMM আৰু কংগ্ৰেছৰ গঠন হ'ব ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ দুখন ৰাজ্যত এখনত কংগ্ৰেছৰ এখনত বিজেপিৰ কিন্তু কংগ্ৰেছৰ চৰকাৰ বুলি ক'লে ভুল হ'ব কাৰণ কংগ্ৰেছে মাত্ৰ 15খন আসনহে ইয়াতে লাভ কৰিবলৈ সক্ষম হৈছে বাৰু যি কি নহওক ভাৰতীয় ৰাজনীতিত ইমানখিনি আজি খবৰ আছিল নিৰ্বাচন সম্পৰ্কে আপোনালোকে এই সিৰিজটো কেনেকুৱা পালে নিৰ্বাচন সম্পৰ্কে আৰু কি কথা আপোনালোকে জানিব বিচাৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জয় আই অসম ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ নেক্সট আপোনালোকৰ অসম আৰক্ষীৰ বাবে ভিডিঅ' আহি আছে আপোনালোকে কিছুদিন অপেক্ষা কৰক ধন্যবাদ জয় আই অসম আৰু নেক্সট পৰীক্ষাসমূহৰ বাবেও আমি ভিডিঅ' প্ৰস্তুত কৰি আছোঁ অকণমান আপলোড কৰাত লেট হৈ আছে বা কিবা অকণমান টেকনিকেল কাৰণ আমি PDF বোৰ কিবা অকণমান খেলি মেলি হৈছিল বাৰু যি কি নহওক আপোনালোকে নেক্সট ভিডিঅ'সমূহ কিন্তু পাই থাকিব ধন্যবাদ